ফাইনালি এটা ভাল নিউজ আহিছে যিসকল বন্ধু বান্ধৱীয়ে এলপিইউপিৰ যেটো 5550টা পোষ্ট আছিলে হেটোৰ কাৰণে এপ্লাই কৰিছিলে তাহাতৰ যেটো ভেৰিফিকেশনৰ কাম হেটো 6 সেপ্টেম্বৰ 2024 পৰা ষ্টাৰ্ট হ'ব বুলি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আজি যেটো খানাপাৰা যেটো এপইন্টমেন্ট লেটাৰ দিলে এসএসৰ আন্ডাৰত যিবিলাক টিচাৰ আছিলে হেটো মিটিংত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে যেটো এলপিইউপিৰ যেটো ভেৰিফিকেশন হ'ব হেটো 6 সেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব সো আপোনালোকে ভিডিওটো চাই লওক শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিজ মুখেৰে কৈছে ইয়াৰ আগতে বহুবাৰ কৈছিলে 2 দিনত দিম বুলি কিন্তু এবাৰ শিক্ষামন্ত্ৰীয়ে ডেট এটা দি দিছে তো হেকাৰণে অলপ এটো বিলিভ হয় তো আপোনালোকে চাই লওক আৰু এটা ঘোষণা আছে যে ইতিমধ্যে 5550 গৰাকী এলপি আৰু ইউপি শিক্ষকৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল এই বিজ্ঞাপনৰ মানে আবেদন গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ইয়াৰ ডকুমেন্ট ভেৰিফিকেশনৰ প্ৰসেস আৰম্ভ হ'ব অৰ্থাৎ নতুন এলপি ইউপি শিক্ষকৰ ডকুমেন্ট ভেৰিফিকেশনৰ প্ৰসেসটো অহা 6 সেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব গতিকে সকলো যিসকল আবেদনকাৰী আছিলে আবেদনকাৰীক মই খবৰটো দিবৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যিসকলে নিযুক্তি পত্ৰ তেওঁলোকে ডাউনলোড কৰি ল'ব কৰা